হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আৰু আজি আমি গৈ আছোঁ ৰিচুক ভেকচিন দিবলৈ, কাৰণ ৰিচু আজি 45 ডেজ হৈ গৈছে। চাওক দিনবোৰ কেনেকৈ গুচি যায়। সিদিনাখন জন্ম হৈছিলেহে আৰু আজি 45 ডেজ হৈ গ'ল। আৰু 45 ডেজত যিটো ভেকচিন হয় সেইটো আমি ডাক্তৰ চামা শইকীয়া ছাৰৰ তাত দিমগৈ। আৰু জন আমাৰ তেজপুৰৰে হয়, বহুত বেছি এক্সপিৰিয়েঞ্চ থকা ডাক্তৰ হয়। আৰু তেওঁৰ তাতে আমি গৈ আছোঁ এতিয়া দিবৰ কাৰণে। আৰু ভেকচিনটো দিওঁতে বহুত বেছি পেইন হয় মই শুনিছোঁ, আৰু বাচ্ছাবোৰে বহুত বেছি কান্দে। গতিকে আজি ৰিচুৰ কি অৱস্থা হয় গম নাপাওঁ, বহুত বেছি বেয়া লাগি আছে তাৰ কাৰণে। আৰু আমি গৈ আছোঁ। তেনেহ'লে ব'লক আজি তেনেহ'লে এইটো ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু আজি বহুত বেছি চাওঁ, পূৰা সাংঘাতিক এটা ৰ'দ মাৰিছে, চকুত পূৰা ধৰি যোৱা, যাবলৈ মন নোযোৱা। আমাৰ ৰিচুৱে ভেকচিন ল'বলৈ যাব আৰু খাই বৈ ৰেডি হৈ গৈছে। পোৱালিটো কান্দি কান্দি আহিব নেকি? শুন নাকান্দে, আমাৰ কলিজাই ন নাকান্দে, হয় নাই? হয় নাই? এতিয়া আমি ওলাইছোঁ যাবলৈ ন। এইটো তুমি আজি ভেকচিন ল'ব গৈছা? তুমি আজি ভেকচিন ল'ব গৈ আছানে? শুই শুই আয়ো কৈ দিয়া কিবা এটা। এইখিনিতে আমি পাই গ'লোহি চামা শইকীয়া ছাৰৰ এই মানে চেম্বাৰৰ ওচৰত। মই সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। হা হা নালাগে। আৰু ভিতৰত আহিলোঁ, ভিতৰত চাওক না কিমানবোৰ বেবী আছে, দেখিয়ে ভাল লাগি যায়। আমি ভেকচিন ল'বলৈ আহিলোঁ। আমাৰ মানে নাম্বাৰ দি হৈছিলে 9 নম্বৰত আছিলে। আমি তাৰপিছত অকণমান ৰখি পেলাই নাম্বাৰ আগতেই গুচি গ'ল। তাৰপিছত আকৌ অলপ দেৰি ৰখি পেলাই আকৌ মাতিলে, তেতিয়া যাব ওলাইছোঁ। কিন্তু আমি একদম ডাঙৰ ভুল এটা কৰিলোঁ, ভেকচিনৰ কাৰ্ডটো নানিলোঁ। কাৰণ কি নামটোতো ভেকচিনৰ চাব লাগিব, তেতিয়াহে দিব পাৰিব বেজীটো, কাৰণটো নহ'লে বেলেগ দিব নোৱাৰে। আকৌ এতিয়া মই মাক ফোন কৰি কৈছোঁ, মায়ে আকৌ নামটো হোৱাটছএপত দি দিব। তেতিয়াহে আকৌ এতিয়া আমি গাড়ীত বহি আছোঁ, কাৰণ আজি ইমানেই বেছি গৰম নহয়। আৰু সেইটো কাৰণে এইটো ভুল আপোনালোকে নকৰিব, কাৰ্ডখন আনিবই লাগিব। নানিলে বহুত দিগদাৰ, কাৰণ নামটোতো লাগিবই, আকৌ নহ'লে বহুত বেছি কষ্ট হ'ব। সেইটো কাৰণে মই কৈ দিওঁ আপোনালোকক। আমি ছাৰৰ ডক্টৰৰ তাত গৈ পেলাই আমি ডিচাইড কৰিলোঁ যে আমি ৰিচুক পেইনফুল বেজীটোৱে নেমাৰোঁ, আৰু পেইনলেছ বেজী যিটো আছে সেইটোৱে মাৰি দিওঁ। ছাৰে ক'লে এইটোত 7000 পৰিব, কিন্তু বস্তুটো যিহেতু জ্বৰ নুঠে, গতিকে আমি ভাবিলোঁ যে আমি পেইনলেছটোৱে মাৰি দিওঁ। বেজী ল'বৰ কাৰণে ফূৰ্তি লাগিছে। বেজী ল'বৰ কাৰণে ফূৰ্তি লাগিছে। ফূৰ্তি লাগিছে বেজী ল'বৰ কাৰণে। বেজী ল'বৰ কাৰণে ফূৰ্তি লাগিছে নেকি? অঁ কৈ দিয়া। অঁ কি কৰিছা এইবিলাক? খাই ভালে পাইছে নেকি? ঔষধ খাই ন? ঔষধ খাই ভাল পাইছোঁ ন, ভাল পাইছোঁ দেই। থেংক ইউ, থেংক ইউ। মুখখন চোৱা। অকণমান কাটিব লাগিব দেই। ছাৰ, এনে পেইনলেছটোত আপোনাৰ এডভান্টেজ কি হয়নো? এডভান্টেজ জ্বৰ নাহে। জ্বৰ নাহে? পেইনলেছটো বুলি কনচেপ্ট নাই, পেইনটো তেওঁহে জানে। হয় হয়। পেইনলেছটো কনচেপ্ট নাই, সেইটো জ্বৰ নাহে। অঁ, এইটোত জ্বৰ নাহে। দেহা হৈ গ'ল। আমি আহি পাই গ'লোহি, আৰু ৰিচুক চাওক, এয়া এইকেইটা বেজীটো দিছে এইকণতে। গতিকে এইখন জেগা এতিয়া বেছিকৈ নুচুওঁ। আৰু আজি বহুত গৰম, আৰু কেনেকুৱা কান্দিছে ৰখাব নোৱাৰোঁ। নেক্সট ভেকচিন আছে তাৰ নেক্সট মাহত। ব'লক, তাই সি এতিয়া শুয়ে গ'ল। সি এতিয়া শুই গ'ল। আৰু নেক্সট ডে আছিলে ৰিচুৰ বডি টেম্পাৰেচাৰ 99.4, মানে পেইনলেছ বেজী দিয়া কামত আহিলে। আৰু দিনটোৰ ভিতৰত তেনেকৈ অলপমান পাছত মই জুখিছিলোঁ, অলপমান টাইম পাছতে। তেতিয়া চাওক আপোনালোকৰ ৰিচুৰ বডি টেম্পাৰেচাৰ কমি আহিছে, মানে 97.5 হৈ গ'ল। আৰু
ৰিচু এনেকৈ শুই আছে, তাক ধুনীয়াকৈ খেলাই ৰাখিছোঁ কাৰণ এতিয়া তাৰ ফটোশ্বুট হ'ব। তাৰ মামীয়েক আহিছে, তাৰ মামা আহিছে, তাৰ গোটেইখিনি মানুহ আহিছে আৰু কোন কোন আহিছে মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আৰু ইয়াৰ মামীয়েকে ফটোশ্বুট কৰি আছে, ডাঙৰ মামীয়েকে ৰিচুৰ লগত ফটোশ্বুট কৰি আছে আৰু ৰিচুৱে পেটটো উলিয়াই পেলাই কি কৰি আছে? হা? ডাঙৰ মামাই কি কয়? ডাঙৰ মামাই খালি ইয়াক কম্বলখনে জাপি থাকে, ঠাণ্ডা লাগিব নিদিয়ে, গৰম লাগক ঠাণ্ডা লাগিব নিদিয়ে, ঠাণ্ডা লাগিব নোৱাৰে। আৰু এয়া চাওক ৰিচু জেঠুৱাকৰ কোচত উঠি লৈছে, খুব কমফৰ্ট। আৰু জেঠুৱাকে একদম কমফৰ্ট ফিল কৰা নাই কাৰণ জেঠুৱাকে কেঁচুৱালে খুব ভয় কৰে, যেন তেন লৈছে আৰু কোচত যেনেকৈ যোনটো ভাজত দি দিয়া হৈছে সেই ভাজটোৰে লৈছে, খুব ভয় কৰে অভিজিত দাই ল'বৰ কাৰণে একেবাৰে। দাইখিনি দেখি ভয় খাই গ'ল। আৰু এয়া ভিতৰত আছে খুৰীহঁত, নগাঁৱৰ পৰা অহা খুৰী। খুৰী আজি গৰম কেনেকুৱা? নগাঁৱতো গৰম আছে হয় নেকি? মা এইফালে বহি আছে তলতে, বহি আছা, এইফালে পাপাই চাই আছে। পাপা ভাল? অঁ এই দেখোন কথা পাতি আছে ফোনত, দাঁত চোৱা তাই দাঁত চোৱা। অভিজিত দাই এইফালে কথা পাতি আছে, দাদা এইফালে, তাৰপিছত খুৰা নাই, খুৰা ওলাই গৈছে অকণমান। মিবা অঁ তোমাক আমি পেহী বুলি নামাতো, মিবা বুলি কিয় মাতো? সৰুৰ পৰা কিয়? পেহী বুলি নামাতো, আমি মিবা মাতো ন শিকা? আমি আজি তামাম দিছে। এছিষ্টেণ্ট, সাংঘাতিক এছিষ্টেণ্ট দেখোন। আমি পাততে খাব পাৰিলোঁ হয় দেখোন, আকৌ প্লেট ওলোৱাতকৈ পাতখিনি পেলাই দিয়াহেঁতেনে হয়। যাব ওলাইছে এতিয়া, আহিবা আকৌ অভিজিত দা, আহিবা আকৌ, আহিবা আকৌ। আলহী যোৱাৰ পিছতে আমি ওলাই আহিলোঁ আমাৰ বজাৰলৈ। চাওক কি ধুনীয়া তেজপুৰৰ সুন্দৰ ৰাস্তা, মেইন ৰাস্তা এইটো। আজি ছানডে কাৰণে চাওক বহুত গাড়ী ঘোঁৰা কম আৰু গোটেই দোকানবোৰ বন্ধ আছে। এনেই নাহিলোঁ হয় কিন্তু আজি কাইলৈ পেহীহঁত যাবগৈ, সেইকাৰণে আজি বোলো এপাক বজাৰৰ পৰা আহোঁগৈ। আজি আমি কিমান দিনৰ মূৰত ওলাই আহিছোঁ গোটেইখিনি বজাৰলৈ, কাৰণ আমি বহুত দিন অহা নাছিলোঁ। এইফালে ৰিচু আহিছে, ধুনু আহিছে, চব আহিছে মানে আজি আমাৰ ওলাই আহিছোঁ। আমি আচলতে আহিছিলোঁ চাহা ব্ৰাদাৰ্ছ, কিন্তু চাহা ব্ৰাদাৰ্ছ আজি বন্ধ আছে ন, গোটেই চব দোকানেই বন্ধ। চাহা বন্ধ, অঁ চাহা খোলা আছে নেকি? দাদাৰ দোকান খোলা আছে। আমাৰ পাৰ্টিটো চোৱা নাই কিমান মস্ত, একগাল মানুহ। বাকীটো চব দোকান বন্ধ, মাত্ৰ এখন খোলা আছিলে, তাতে আমি চাওঁ। কাপোৰ আহি যাব ন? হা যদি চাইজ যাতে হয়নে? এটা চাইজ চাই আছে দাদাজনে, যদি চাইজ আছে আমাৰ মোনাৰ কাৰণে কাপোৰ হৈ যাব, কাৰণ আজি ছানডে চব দোকান বন্ধ। এয়া চব দোকান বন্ধ আছে, এইখন দোকান খোলা আছে অকল আৰু এইখন খোলা আছে। আমি এতিয়া ভেজি ফুডছত আহিছোঁ আৰু মানে ধোচা খাবলৈ আহিছিলোঁ, কিন্তু ধোচাটো এতিয়া অৰ্ডাৰ দিলোঁ কাৰণ ৰিচু উঠি যাব পাৰিছে, সেইকাৰণে মানে ঘৰলৈ লৈ যাওঁ ধোচাটো অৰ্ডাৰ দিছোঁ। আৰু আমি এতিয়া ৰখি আছোঁ। আজি মানে ফটো উঠিম বুলি আহিছিলোঁ, কিন্তু ফটো উঠা হোৱাই নাই। এতিয়া দুজনী দুখনমান ফটো উঠিলোঁ, কাৰণ ইহঁতি গাড়ীতে আছে, অহা নাই আৰু পোষ্ট মাৰি মাৰি ফটো উঠি আছে। কৰিছা কি কৰিছা? অৰিছু তুমি কি কৰিছা? বাবা তুমি কি কৰিছা? কি কৰিছা? ইহঁতিও আহি গ'ল, আমি ফটো উঠি আছিলোঁ, ৰিচু সাৰ পাই গ'ল, সেইকাৰণে মুনু আহোঁতা হৈ গ'ল। সাৰ পাই হৈ গৈছে। সেইকাৰণে আহি গৈছে কলিজাটো। আমি পেকিং লৈ লৈছোঁ, নহ'লে দেৰি হ'ব যে। দেৰি হ'ব।